হয়, পথ পোহৰ পানীৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱা কেশৱ মহন্তৰ গৃহ সমষ্টিত এটুপি পানী আৰু পথৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কিন্তু সাধাৰণ লোকসকলে। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ 1 নং বাগৰিৰ আমডাঙাত উপস্থিত আছোঁ আৰু আমডাঙাৰ পৰিৱেশটো মোৰ সৈতে উপস্থিত থকা কেমেৰাৰ সহযোগী আদিত্যই দেখুৱাব। এটা বিধ্বস্ত পথ আৰু ইয়াৰ উপৰিও যি এই খোৱা পানী, আচলতে সেই খোৱা পানীৰ বাবে কিন্তু হাহাকাৰ কৰিব লগা হৈছে এইসকল লোকে। আৰু আমি এই পৰিৱেশটো দেখুৱাইছোঁ, চৰকাৰী সকলো সা সুবিধাৰ পৰা বঞ্চিত প্ৰায় 60টাকৈ পৰিয়াল। তেওঁলোকে অৰুণোদয় লাভ কৰা নাই। তেওঁলোকৰ যি আচলতে পথ পকী হ'ব লাগিছিল সেই পথ পকী নহ'ল, যাৰ ফলস্বৰূপে কিন্তু এইসকল লোকে যমৰ যন্ত্ৰণা ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। কথা পাতিম। বাইদেউ, চৰকাৰী কি সুবিধা লাভ কৰিছে আৰু কি সুবিধা লাভ? ৰেচন কাৰ্ড পাইছোঁ, লাইট পাইছোঁ আৰু একো সুবিধা পোৱা নাই। আপোনালোকৰ পথ চোৱা পকী নহয় আজিলৈকে? নাই হয়, পকী মানে পকী মাটি অকণমান ৰাস্তা যাবলগীয়া মান চাইকেলটোহে যায়, গাড়ী চাড়ী একো অহা যোৱা কৰিব নোৱাৰে। বোকা বৰষুণৰ দিনত আমাৰ মেখেলা দাঙি পেলাই অহা যোৱা কৰোঁ। কেশৱ মহন্ত এইখিনি নেচায় নেকি? আমাৰ পানীৰ অসুবিধা, লাইটটো দিছে, আকৌ ৰেচন কাৰ্ডটো দিছে। এতিয়া কৈছে ৰেচন কাৰ্ড পালে বোলে অৰুণোদয় পাব। এতিয়ালৈকে আমি পোৱা নাইহি, দিছোঁ কাগজ পত্ৰ জমা দিছোঁ, এতিয়ালৈকে আমাৰ পোৱা নাই। কৈছেহে মানুহখিনি তাত বহুত আছে নহয়, সেই মানুহখিনিয়ে কৈছে আপোনালোকৰ পৰা নাম আহি গৈছে, চাই আছোঁ মাৰ্চ মাহত সোমাব বুলি কৈ আছে, কিন্তু নোসোমালে তাহাঁতকো ধৰিম মই। বাইদেউ কি ক'ব, কি সুবিধা লাভ কৰিছে? ৰেচন কাৰ্ডটোৱে পাইছোঁ আৰু লাইটটো পাইছোঁ। তাৰ ৰাস্তাটো বনোৱা নাই? ৰাস্তাটো বনোৱা নাই, ৰাস্তাটো সৰু ৰাস্তাই আছে। সেই চাইকেলটো যেনে তেনে নিব পাৰোঁ আৰু বৰষুণ দিনত পানী হৈ গ'লে ৰাস্তাত আৰু মেখেলা দাঙি পেলাই যাওঁ আৰু। চৰকাৰী ঘৰ নাই পোৱা আজিলৈকে। আপোনালোকৰ এইটো কোন পঞ্চায়ত হয়? সেইটো বাগৰি পঞ্চায়ত হয়, বাগৰি কুঠৰি। পঞ্চায়তৰ প্ৰতিনিধি আহিছিল নে? নাই অহা। নিশ্চয়কৈ আচলতে সকলো সা সুবিধাৰ পৰা বঞ্চিত এইসকল লোক, যিসকল লোকৰ মনত কিন্তু খুব সোমাই আছে। তেওঁলোকে অৰুণোদয় লাভ কৰা নাই, তেওঁলোকে চৰকাৰী আৱাস গৃহ লাভ কৰা নাই, তেওঁলোকে খোৱা পানী লাভ কৰা নাই, তেওঁলোকে পকী পথ লাভ কৰা নাই, যাৰ ফলস্বৰূপে তেওঁলোকৰ মনত যি ক্ষোভ আছে সেই আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা দেখিবলৈ পোৱা গৈছে। আৰু আদিত্যই দৃশ্য দেখুৱাইছে, আচলতে এইদৰে একোটা কেঁচা ঘৰতে তেওঁলোকে বৰ্তমানেও কিন্তু জীৱন নিৰ্বাহ কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। কোনো ধৰণৰ সা সুবিধা বৰ্তমানলৈকে লাভ কৰা নাই কুঠৰিৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগৰিৰ 1 নম্বৰ ৱাৰ্ডৰ আমডাঙাবাসী। আমি দৃশ্য দেখুৱাইছোঁ, ভিতৰ ভাগৰ দৃশ্য দেখুৱাম। আচলতে এইদৰে কোনো ধৰণৰ পকী ঘৰ নহয়, কেঁচা ঘৰতে এইদৰে তেওঁলোকে কিন্তু জীৱন নিৰ্বাহ কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। সম্ভৱ হ'লে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, বহুদিন ধৰি আপোনালোকৰ পানী আৰু পথৰ সমস্যা, কি ক'ব? হয়, আমাৰ ইয়াৰ ৰাইজৰ বহুত অসুবিধা আৰু একো সুবিধা দিয়া নাই চৰকাৰে। আজিৰ পৰা নহয়, আজি 70-80 বছৰৰ পৰাই মানে ৰাইজক একো চৰকাৰে সুবিধা দিয়া নাই। চৰকাৰী ঘৰো লাভ কৰা নাই আজিলৈকে, চৰকাৰী ঘৰো পোৱা নাই। কিমান মানুহ আছে আপোনালোক? আমাৰ ইয়াত 70-80 ঘৰ আছে। আপোনালোকৰ পানীৰ কাৰণে বহুত অসুবিধা? পানী আমি জুৰিৰ পৰা খোৱা মানুহ আৰু জুৰিৰ পৰা খাই আছোঁ আৰু কঢ়িয়াই আনি তাতে গা ধুই, মাইকী মানুহ মতা মানুহ বা চবেইকেইটা গা পা ধোৱা, কাপোৰ কানি ধোৱা। এই নদীত যাবলৈ, নদীটো নাই ওচৰত। বাৰিষা কালত আপোনালোকৰ পথটোৱেদি কেনেদৰে অহা যোৱা কৰে? আমাৰ বাৰিষাত আমাৰ মাইকী মানুহকেইটা দূৰ জেগা কাম কৰিব যায়, তেতিয়া বাগান চাগানটো নাই আমাৰ ইয়াত, দুখীয়া। তাৰপিছত মানে কাপোৰ চাপোৰ উঠাই পেলাই যাব লাগিব, পানী বহুত হৈ যায়, পিছল খৰুৱা পৰিও যায় কিছুমান, আৰু তেনেকুৱা গৈ থাকে আৰু ৰাইজক। কি ক'ব চৰকাৰে? শেষ অনুৰোধ কি কৰিব? চৰকাৰৰ অনুৰোধ কি কৰে? চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আগৰ পৰাই দি আছোঁ। এতিয়া আজিলৈকে একো সুবিধা নাই। সুবিধা যদি দিলে হয় তেতিয়াহ'লে চৰকাৰক যিকোনো যেনেকুৱা ভোটৰ সময়ত আহে, যেনেকুৱা ভোট দিব লাগে তাকেই দি আছিলোঁ। ইমান দিন কেশৱ মহন্তক ভোট দি আছিলোঁ আমি। পঞ্চায়ত নিৰ্বাচন আহিছে। পঞ্চায়ত নিৰ্বাচনত আমাক এই ৰাইজক সুবিধাকেইটা কৰি দিলে মানে ভাল আছিলে, তেতিয়া তাকে দিলোঁ হয় ভোট। নহ'লে কাক দিম আৰু? এনেবা জাক তাক দি দিব আৰু ৰাইজে। নিশ্চয়কৈ আচলতে কোনো ধৰণৰ সুবিধা এইসকল লোকে লাভ নকৰিলে, যাৰ ফলস্বৰূপে কিন্তু তেওঁলোকে চৰকাৰী আৱাস গৃহ হওক বা খোৱা পানীয়ে হওক বা এটা পকী পথেই হওক, কোনো ধৰণৰ সুবিধা লাভ নকৰিলে, যাৰ ফলস্বৰূপে তেওঁলোকে যমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। আৰু এয়া হৈছে কলিয়াবৰ সমষ্টিৰ বাগৰিৰ 1 নম্বৰ ৱাৰ্ডৰ আমডাঙাবাসীৰ মৰ্মবেদনাৰ কাহিনী। আমি NKTV দৰ্শকসকলক পোনে পোনে দেখুৱালোঁ, আৰু হয়তো জনপ্ৰতিনিধিৰ চকু মেল খাওক আৰু এই সকল লোকৰ যি অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগ পূৰণ কৰক।